আসাম পুলিচ AB UB SC আৰু ST কাট অফ কিমান যাব সেই বিষয়ে আপোনালোকে বাৰ বাৰ মোক কমেণ্ট কৰি থাকে আৰু সুধি থাকে। সেই বিষয়ে মই আজি আপোনালোকৰ সম্পূৰ্ণ বিষয় জনাম। নৰ্মেল ডিষ্ট্ৰিক্ট বা জেনেৰেল ডিষ্ট্ৰিক্ট যিবিলাকক কয়, মিলিটাৰী এফেক্টেড এৰিয়া, হিলছ এৰিয়া বা এৰিয়াবিলাকৰ বিষয়ে মই সম্পূৰ্ণৰূপে বুজাম। কিমান যাব কাট অফ, কিমান আছে সম্ভাৱনা আছে যে ইমান কাট অফ পালে আপুনি পাছ কৰিব পাৰিব। নমস্কাৰ, মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ শংকৰ বগীবিল ইউটিউব চেনেল। যদি আপোনালোকে আমাৰ চেনেলৰ প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক আৰম্ভণি কৰোঁ ভিডিঅ'টো। এতিয়া কথাটো হৈছে আসাম পুলিচৰ AB UB যদি আমি ABৰ চাওঁ, যদি আৰম্ভণি ABৰ পৰা কৰোঁ, তেনেহ'লে যদি মই SC আৰু STৰ মাজত যিটো কাট অফৰ ডিষ্টেঞ্চটো অভাৰো নাথাকে, 1 নম্বৰ বা পইণ্টৰ কিবাও থাকিব পাৰে। কেতিয়াবা SC আগত হৈ যায়, কেতিয়াবা ST আগত। প্ৰায়বিলাকৰ ক্ষেত্ৰত SC আগত দেখা যায়, কিন্তু কেতিয়াবা কোনোবা ক্ষেত্ৰত STও আগত দেখা পোৱা যায়। অ'কে, যদি আমি চাওঁ AB নৰ্মেল ডিষ্ট্ৰিক্টৰ বিষয়ে মই কৈছোঁ দেই। নৰ্মেল ডিষ্ট্ৰিক্টৰ যদি আমি AB যদি চাওঁ, তেনেহ'লে মই AB কাৰণে ধৰিছোঁ। SC আৰু ST কাৰণে যদি আপুনি 47, 48, 49 আছে, তেনেহ'লে আপুনি এটা ছেফ জোন বুলি নকম, ৰেড জোনত আছে, যাতে আপুনি পৰীক্ষা দিবলৈ পাবলৈ সম্ভাৱনাটো এটা আছে। কিন্তু যেনেহওক যদি আপুনি 49, 50 ওচৰা-ওচৰি আছে, SC বা ST 50 ওচৰা-ওচৰি যদি আছে, যেনে 50+ কৰি দিলে, তো 100% আপুনি ছেম জোনত আছে, আপুনি পৰীক্ষা দিবলৈ পাবই নৰ্মেল ডিষ্ট্ৰিক্টবিলাকতেই। বা 47ৰ আগত আছে বা 46ৰ কেতিয়াবাতো আহি যাব পাৰে নাম, সেইটো মই ক'ব নোৱাৰিম, কেলৈ এবাৰ পষ্টটো বেছি আছে। তাৰপিছত যদি আমি মিলিটাৰী এফেক্টেড এৰিয়াবিলাকক কওঁ, তাততো কম যায় ন। মিলিটাৰী এফেক্টেড এৰিয়াবিলাকত অলপ কাট অফটো কম যাব। প্ৰত্যেক ডিষ্ট্ৰিক্ট বেলেগ কাট অফ হ'ব পাৰে। এতিয়া সেইবিলাকত যদি আপুনি আছে 47, 48 এইবিলাকতো আপোনালোকে SC ST হ'লে আপোনালোকৰ নাম আহি যাব পৰা সম্ভাৱনাটো আছে। আপুনি যদি 47, 48, 49 যদি লগাই থৈছে, 40, 50 লগাই দিলে আপোনাৰ হৈয়ে যাব আৰু আহিবই, তাত কোনো কথা বা কোনো প্ৰশ্ন নাই। এতিয়া কথা হৈ গৈছে, এইটো হৈ গ'ল হিলছ এৰিয়াবিলাকত যদি আমি কথা ক'বলৈ যাওঁ, হিলছ এৰিয়াবিলাকতো কম আহিব। সেইটোতো SC ST বিলাকক 45ৰ ওচৰতো প্লাছ থাকিলেও আপোনাৰ সম্ভাৱনাটো বহুত আছে। আপুনি আহিব, আপোনাৰ সম্ভাৱনাটো আছে 47, 48, 50। যদি আপুনি 48 মানত আছে, তেনেহ'লে আপোনাৰতো ফাইনেলি ভাবি লওক, আপোনাৰ নামটো আহিবই, কোনো তাত প্ৰশ্ন উদয় নহয়। আপোনাৰ সেইটো টেনশ্যন ল'বলৈ কোনো প্ৰয়োজনীয়তা নাই। এতিয়া কথা হৈ গ'ল, যদি আমি চাবলৈ যাওঁ, আপুনি যদি চাওঁ UB ক্ষেত্ৰত আমি চাওঁ, UBটো অলপ কাট অফটো অলপ হাই যায়। UB ক্ষেত্ৰত আপোনালোকে সেইটো কথা মনত থ'ব দেই। যদি মই ছাপ'জ ডিব্ৰুগড়ৰে কথা পাতিছোঁ, আগত যদি আপুনি ধৰিবলৈ যায়, তো SC STৰ আপোনালোকে SC আহিছিলে 32 ওচৰা-ওচৰিত আহিছিলে। আপোনালোকে ভাবি চাই লওক, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, মই ডিব্ৰুগড়ৰ সময় তাৰ বিষয়ে মই বিতংভাৱে জানো। সেইকাৰণে কৈছোঁ, এইবাৰ মই তাত ঘূৰিছোঁ, এইবাৰ পোষ্ট অলপ বেছি আছে। যদি SC আৰু ST যদি আপুনি মানি লওক, আপুনি 27, 28, 29, 30 নৰ্মেল ডিষ্ট্ৰিক্টবিলাকৰ কথা কৈছোঁ। 27টো ফাইনেল ক'ব নোৱাৰি। 28, 29, 30ৰ ওপৰত আছে, তেনেহ'লে 100% আপোনাৰ ফাইনেল আছে, আপুনি আহিব, ছেফ জোনত আছে। কিন্তু 27, 28, 29 আপোনালোকে ৰেড জোনত আছে, আপোনালোকে পৰীক্ষা দিব পৰা সম্ভাৱনা এটা আছে, নাই বুলি ক'ব মই নোৱাৰোঁ। এইটো নৰ্মেল ডিষ্ট্ৰিক্ট। হিলছ এৰিয়াবিলাকৰ ক'বলৈ গ'লে এই 27, 28, 29 যদি আপোনাৰ আছে, তো তেনেহ'লে ডাইৰেক্ট ছেফ জোনত আছে, সেইটো ক'বলৈ আৰামত পৰা যায়। 25ৰ প্লাছত আছে, তো আপোনালোকে এটা সম্ভাৱনা ক'ব পাৰে যে আহিব পৰা সম্ভাৱনা আছে, না বুলি ক'ব নোৱাৰোঁ, কেলৈ এবাৰ পষ্টৰ সংখ্যাটো যথেষ্ট বেছি আছে। সেইকাৰণে যদি 28, 29 এনেকৈ যদি আপুনি আছে, তো তেনেহ'লে আপোনালোকে ছেফ জোনত আছে। অ'কে, মিলিটাৰী এফেক্টেড এৰিয়াবিলাকত যদি মই ক'বলৈ যাওঁ, UBৰ কথা ক'বলৈ যাওঁ, তেনেহ'লে সেইটোৱে মানি লওক, ছেম একেই হ'ব, অলপ চলপ পিছত যাব। যেনেকৈ 28, 29 মানত আছে আপুনি, যেনেহ'লে এটা ছেফ জোনত আছে, আপুনি ভাবি লওক যে আপোনাৰ নামটো অহাৰ সম্ভাৱনাটো যথেষ্ট আছে। আপুনি এইকেইটা কাট অফ হয়। এই যেনেকৈ আপুনি যদি আৰু কিবা জানিব বিচাৰিলে, আপুনি কোনটো ডিষ্ট্ৰিক্টৰ হয় আৰু কিমান নাম্বাৰ আপুনি পাইছে, AB বা UB, SC বা OB, ইয়াতকৈ আগত যিবিলাকৰ নাম্বাৰ আছে, সেইবিলাকে আগৰ ভিডিঅ'বিলাকত মই OBC আৰু URৰ মই ভিডিঅ' বনোৱা হৈ গৈছে। যদি আপোনালোকে OBC বা UR হয়, তেনেহ'লে ভিডিঅ'টো গৈ কিনি চাব পাৰে, পেজত গৈ কিনি। যদি আপুনি কোন ডিষ্ট্ৰিক্ট হয়, কিমান নাম্বাৰ পাইছে, কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।